চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ আৰু তাৰ মাজতে আহিছে হেঁপাহৰ বিহু আৰু ব্যতিক্ৰম নহয় ওৰাঙত আৰু ওৰাঙত নিখিল বড়ো ছাত্ৰ সন্থা ওৰাং আঞ্চলিক সমিতিৰ উদ্যোগত 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে বৈশাগুৰ আখৰা আৰু এই মুহূৰ্তত নিখিল বড়ো ছাত্ৰ সন্থা ওৰাং আঞ্চলিকৰ যি বড়ো সাহিত্য সভা ভৱনৰ বাকৰিত এনেধৰণে 15 দিনীয়াকৈ তেওঁলোকে বাগুৰুম্বাৰ আখৰা কৰাটো পৰিলক্ষিত হৈছে। প্ৰায় শতাধিক বড়ো চিখলা ওলাই আহিছে এই বাগুৰুম্বা কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ। খাম জথাৰ চিফুং চেৰেজাৰ ধ্বনিত মুখৰিত হৈ উঠিছে এতিয়া এই বড়ো সাহিত্য সভাৰ বাকৰি। এনেধৰণে আমি দৃশ্যাংশ সময় দেখুৱাই আছো। এনেধৰণে আচলতে বাগুৰুম্বাৰ পৰিৱেশন হৈ আছে। আচলতে বড়ো যিসমূহ লোকবাদ্য আছে খাম চিফুং জেৰেজাৰ ধ্বনিত মুখৰিত হৈছে আৰু প্ৰায় অঞ্চলটোৰ বিভিন্ন যুৱতী বড়ো চিখলাসকলে আহি অংশগ্ৰহণ কৰিছে। উদ্যোক্তা আছে, আমি উদ্যোক্তা জানিব চেষ্টা কৰিম। দাদা, কেইদিনীয়াকৈ অনুষ্ঠিত হৈছে আপোনালোকৰ এই কৰ্মশালা? হয়, আমি সকলোৱে জ্ঞাত যে এটা জাতিৰ পৰিচয় সেই জাতিৰ ভাষা সাহিত্য কলা সংস্কৃতিক লৈ জড়িত হৈ থাকে। গতিকে এটা জাতিৰ সাহিত্য আৰু ভাষা কলা সংস্কৃতি জীয়াই ৰখাটো আমাৰ যুৱক যুৱতীসকলে কঠোৰ দায়িত্ব লৈ কাম কৰাৰ লগতে অংশগ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। সেই উদ্দেশ্যই আগত ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে আমাক আঞ্চলিক পৰ্যায়ত ধন্যবাদ জনাইছোঁ যতীন ডেকা আপোনাক।